দ্বিতীয় বালিজানত পৰিণত হ'ব নেকি ডিগবৈৰ বালিজান বালিজান খ্ৰীষ্টান বস্তিৰ বালিজান মধ্য ইংৰাজী বিদ্যালয়ৰ সমীপত অইল ইণ্ডিয়াৰ গেছ তেল পৰিবাহী পাইপ ফাটি অহৰহ নিৰ্গত হৈছে তেল ৰাইজৰ অভিযোগ মতে পূৰ্বতেও একে স্থানতে সংঘটিত হৈছিল এনে ঘটনা কিন্তু অইলৰ কৰ্তৃপক্ষই কোনো সঠিক ব্যৱস্থা নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ইয়াত আগতে এই ঠাইতে পাইপ ফুটি তেল নিৰ্গত হৈছিল আজি পুনৰ নিৰ্গত হৈ আছে হয়তো ইয়াৰ অইল ইণ্ডিয়া যিসকল তেওঁলোকৰ কৰ্মচাৰী বা ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে তেওঁলোকৰ গাফিলতিৰ কাৰণে হৈছে নহ'লে বাৰে বাৰে এই একে ঠাইতে এনেদৰে তেল নিৰ্গত হয় মানে জনসাধাৰণৰ কাৰণে সংকেত আহিছে যিহেতু ইয়াত যদি কেনেবাকৈ জুই লাগে দ্বিতীয় বাগজান হ'বলৈ বেছি সময় নালাগিব গতিকে আমি আহ্বান জনাইছোঁ অইল ইণ্ডিয়া কৰ্তৃপক্ষ তেওঁলোকৰ সুৰক্ষা বাহিনীসকলে অতি শীঘ্ৰে যাতে এই তেল নিৰ্গত হৈছে এইটো বন্ধ কৰি এই অঞ্চলটো যাতে সুৰক্ষা প্ৰদান কৰে নহ'লে কিন্তু দেখিব যেনেদৰে তেল নিৰ্গত হৈছে কোনো দুষ্ট চক্ৰই যদি কেনেবাকৈ ইয়াত জুই লগাই দিবলৈ হয় বা কেনেবাকৈ যদি জুই লাগিবলৈ হয় তেতিয়াহ'লে দ্বিতীয় বাগজানৰ হোৱাৰ পৰা এইটো কোনো বচাব নহয় দেখিছে নিচে কাষতে এখন বিদ্যালয় আছে তথাপি আমি এটাই অনুমান কৰিছোঁ যে অইল ইণ্ডিয়া কৰ্তৃপক্ষ বা সুৰক্ষা বাহিনী তেওঁলোকে এই ঘটনাটো গুৰুত্ব সহকাৰে লোৱা নাই গুৰুত্ব সহকাৰে নোলোৱাৰ কাৰণে এনেধৰণৰ ঘটনা বাৰে বাৰে ঘটিবলৈ ধৰিছে যোৱা বছৰ এনেকুৱা দিনতে পুৰা হৈছিলে আজি কেইবাদিন 3 দিনমান তেল ওলাই আছে আমি খবৰ দিছিলোঁ তেওঁলোকে আহি ক'লে যে এইটো পানী হয় একো নহয় বুলি গুচি গ'ল আজি পুৰা ৰাস্তাত বাগৰি গৈছে আপোনাৰ ঘৰ ওচৰতে মোৰ ওচৰতে যোৱাবাৰ আমি ইয়াতে ৰখি আছোঁ যোৱাবাৰ ৰাতি মানুহজনো থাকিলে এইবাৰো এই ৰখিয়ে আছোঁ আমি ধনী পাইছোঁ অইল কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই লোৱা যোৱাবাৰ আহিলে যে এইটো চোৰাং বুলি কৈছিলে কিন্তু চোৰাং নহয় নিজে এইটো পাইপ ফাটি তেজ ওলাইছে কিমান দেৰি হ'ল এতিয়ালৈকে এইটো ফাটি আজি সিহঁতে 4 দিন হৈ গ'ল এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই প্ৰথমতে পানী ওলাইছিলে বাৰু তাতে চাব পাৰে আপোনালোকে পুৰা পানী বাগৰি আছে এতিয়া আজি অথনিৰ পৰা মই চালোহি ইমান ধোঁৱা বলিছে কি কাৰণে তেতিয়া চাইছোঁ পুৰা ধোঁৱা আৰু ৰাস্তা দেখি বাগৰি গৈ আছে ডিগবৈৰ পৰা হিৰণ্য ৰাজবংশীৰ প্ৰতিবেদন এনিভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ